এই পাঁচ ৰাশিৰ ছোৱালীয়ে বিয়াৰ বাবে ধনী স্বামী লাভ কৰে। তেওঁলোকৰ বিয়াৰ পিছত ভাগ্য সলনি হৈ পৰে। সকলো ক্ষেত্ৰতে তেওঁলোকে আগুৱাই যাব পাৰে আৰু সামাজিক ক্ষেত্ৰত মান সন্মান বহু বেছি লাভ কৰিব পাৰে। আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ যোগেদি জানি লওঁ কোন পাঁচ ৰাশিৰ ছোৱালীয়ে বিয়াৰ কাৰণে ধনী স্বামী লাভ কৰে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বহু ধনী স্বামী লাভ কৰে এই পাঁচ ৰাশি ছোৱালীয়ে। নিজৰ স্বামীৰ পৰা সকলো দিশৰ পৰা আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰে আৰু সকলো দিশতে যাতে আগবাঢ়ি যাব পাৰে স্বামীসকলেও ছোৱালীসকলক বিচাৰে। নিজৰ বুদ্ধিৰ বলত কাম কৰা আৰু নিজৰ পত্নীক আদৰ আৰু সন্মান লগতে সমাজৰ লগত কেনেকৈ খাপ খুৱাই চলাব লাগে সেই সকলোবোৰ কথা এনে স্বামীয়ে সুন্দৰভাৱে জানে। এই সকলোবোৰৰ পিছতো এটা বস্তু এওঁলোকে আপোনালোকক দিয়ে, সেই বস্তুটো হ'ল বিশ্বাস। আৰু লগতে আপোনালোকে ধনী স্বামী লাভ কৰে আৰু তাৰো উপৰি আপোনালোকে তেওঁৰ পৰা সকলো সুযোগ সুবিধা লাভ কৰিব পাৰে আৰু লগতে তেওঁৰ পৰা অত্যন্ত বিশ্বাস আপোনালোকে লাভ কৰিব পাৰে। আহক তেনেহ'লে জানি লওঁ কোন পাঁচ ৰাশিৰ ছোৱালীয়ে ধনী স্বামী সদায় লাভ কৰে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এক নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি ছোৱালীসকল বহু নম্ৰ আৰু ভদ্ৰ স্বভাৱৰ দেখিবলৈ পোৱা যায়। কেতিয়াও কোনো কাৰণত এওঁলোকে অহংকাৰ নকৰে, কাকো অবিশ্বাসঘাতকতা নকৰে। এওঁলোকে সকলো কাম এওঁলোকে নিষ্ঠাভাৱে কৰে আৰু বিশ্বাসেৰে কৰা দেখিবলৈ পোৱা যায়। সকলো কাম সুন্দৰভাৱে কৰি সম্পূৰ্ণও এওঁলোকে কৰিব পাৰে। বেলেগৰ লগত এওঁলোকক তুলনা কৰিলে এওঁলোকে বেছি বেয়া পায়। নিজৰ মতে চলিব বিচাৰে আৰু ঘৰৰ মানুহক কেনেকৈ সুখত ৰাখিব লাগে এই কথাটো এই ৰাশি ছোৱালীসকলে জানে। এওঁলোক ইমানেই ভাল যে এওঁলোকে যি কামত হাত দিয়ে সেই কামতেই সফলতা অৰ্জন কৰিব পাৰে। আৰু এটা কথা ক'ব লাগিব যে এওঁলোকে শিক্ষাৰ ক্ষেত্ৰতো বহুদূৰ আগুৱাই যাব পাৰে। কিবা কামৰ কাৰণে যদি এওঁলোকে আগবাঢ়ি যাব বিচাৰে তেনেহ'লে যাব পাৰে আৰু সেই কামত তেওঁলোকে সদায় সফল হোৱা যোগ দেখিবলৈ পোৱা যায়। সকলো দিশৰ পৰা এওঁলোকৰ ঘৰলৈ শুভ সুযোগ নামি আহে। এওঁলোকৰ স্বভাৱ চৰিত্ৰ ভাল হোৱাৰ কাৰণে এওঁলোকে সকলো দিশতে সুন্দৰভাৱে পদক্ষেপ ল'ব পাৰে। পিতৃৰ পৰা মেঘ ৰাশি ছোৱালীসকলে বেছি সন্মান লাভ কৰা দেখিবলৈ পোৱা যায়। মেঘ ৰাশি ছোৱালীসকলে বিয়াৰ বাবে ধনী স্বামী লাভ কৰে। সেই স্বামীৰ পৰা তেওঁলোকে সন্মান লাভ কৰিবলৈ সক্ষম হয় আৰু সেই স্বামীয়ে তেওঁলোকক সমাজত কেনেকৈ আগবঢ়াই লৈ যাব পাৰি বা সমাজত কেনেকৈ প্ৰতিষ্ঠিত কৰিব পাৰি তাক লৈ সেই স্বামীসকলে বেছি আগ্ৰহী হৈ পৰা দেখিবলৈ পোৱা যায়। বিয়াৰ পিছত বিশেষকৈ এওঁলোকৰ ভাগ্য সলনি হৈ পৰে। যি ক্ষেত্ৰতে এওঁলোকে আগভাগ ল'ব বিচাৰে সেই ক্ষেত্ৰতেই সফল হ'ব পাৰে আৰু যি কাম হাতত লৈ সেই কাম সুন্দৰভাৱে সফল কৰি তুলিব পাৰে। সেই কাম কৰাৰ ক্ষেত্ৰত স্বামীয়েও এওঁলোকক সম্পূৰ্ণভাৱে সহায় কৰে। ঘৰখনত কেনেকৈ সন্মান দিব লাগে আৰু ঘৰখনৰ কেনেকৈ মৰ্যাদা জীয়াই ৰাখিব লাগে তেওঁৰ লগতে স্বামীয়েও তেওঁক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যায়। ২ নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ ছোৱালীসকল বহু গুণৰ অধিকাৰী দেখিবলৈ পোৱা যায়। এওঁলোকৰ মনৰ ভিতৰত বহু কথাই লুকাই থাকে, কিন্তু মনৰ কথা কাৰো আগত সোনকালে প্ৰকাশ নকৰে। সেইকাৰণে বহু সপোন তেওঁলোকৰ মনৰ মাজতেই থাকি যোৱা দেখিবলৈ পোৱা যায়। কিন্তু এওঁলোকৰ স্বভাৱ চৰিত্ৰ একদম আইনাৰ দৰে বুলি ক'ব পৰা যায়। এওঁলোকে যি মনত বিচাৰে সেই কাম যদি মুখেৰে প্ৰকাশ কৰে তেনেহ'লে সেই কাম অতি সোনকালে সম্পূৰ্ণ হৈ পৰা দেখিবলৈ পোৱা যায়। এওঁলোকে নিজৰ জীৱন সংগী মনে বিচৰাৰ ধৰণে বিচাৰি পোৱা দেখিবলৈ পোৱা যায়। জীৱন সংগীৰ পৰা মৰম চেনেহ লাভ কৰাৰ উপৰিও জীৱন সংগীৰ পৰা সম্পূৰ্ণভাৱে সমৰ্থন লাভ কৰা দেখিবলৈ পোৱা যায়। ঘৰখন কেনেকৈ চলাই ৰাখিব লাগে আৰু ঘৰখন কেনেকৈ চম্ভালিব লাগে সেই কথাটো মিথুন ৰাশিৰ ছোৱালীসকলে বহু সুন্দৰভাৱে জানে। নিজৰ পিতৃ মাতৃ আৰু স্বামীৰ কাৰণে এই ছোৱালীসকল বহু বেছি ভাগ্যশালী বুলিও ক'ব পৰা যায়। এনে ছোৱালীসকলে সদায় ধনী স্বামী লাভ কৰে। এওঁলোকে টকা পইচাৰ ধনী নহয়, মনৰ ধনী স্বামীও এওঁলোকে লাভ কৰা দেখিবলৈ পোৱা যায়। এওঁলোকে এটা কথা কোৱাৰ লগতে এওঁলোকৰ সকলো মনৰ আশা পূৰ্ণ কৰোৱাই দিয়ে এওঁলোকৰ নিজৰ স্বামীয়ে। এওঁলোকৰ স্বামীয়ে সমাজত এওঁলোকক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰে আৰু সকলো দিশতে এওঁলোকক সন্মান সহযোগিতা কৰা দেখিবলৈ পোৱা যায়। কিবা কাম কৰিব নোৱাৰিলে স্বামীৰ সহযোগিতাত এওঁলোকে সকলো কাম কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায় বা
কৰিব পাৰে। এওঁলোক বেছি আৱেগিক হোৱাৰ কাৰণে কোনো লোকে এওঁলোকৰ পৰা বেছিকৈ সুযোগ সুবিধা ল'বলৈ চেষ্টা কৰে। সেইকাৰণে কিছুমান ক্ষেত্ৰত বা কেতিয়াবা বিপদৰ মাজত বা সমস্যাৰ মাজত সোমাই পৰা দেখিবলৈ পোৱা যায়। ৩ নম্বৰটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ ছোৱালীসকল বহু ধৈৰ্যশীল আৰু মৰমীয়াল দেখিবলৈ পোৱা যায়। বেলেগৰ দুখ দেখি এওঁলোকে কেতিয়াও ৰৈ থাকিব নোৱাৰে। প্ৰেমৰ ক্ষেত্ৰত এওঁলোকৰ বিশ্বাস বহু বেছি দেখিবলৈ পোৱা যায়। সকলোকে এওঁলোকে সহায় কৰি ভাল পায় আৰু এওঁলোকৰ স্বভাৱ চৰিত্ৰ একদম নিকা বুলি ক'ব পৰা যায়। এওঁলোকে সকলোকে সহায় কৰে আৰু সকলোৰে মনৰ কথা বুজি পাবলৈ সক্ষম হয়। এওঁলোকে সকলোকে বিশ্বাস কৰে। সেইকাৰণে কেতিয়াবা বিশ্বাসঘাতকতাৰ বলি হৈ পৰা দেখিবলৈ পোৱা যায়। এই কন্যা ৰাশিৰ ছোৱালীসকলে বিয়াৰ বাবে ধনী স্বামী লাভ কৰে। এই ৰাশিৰ ছোৱালীসকলে সকলোতকৈ ভাল স্বামী লাভ কৰা দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত তেওঁলোকৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰে। এই ৰাশিৰ ছোৱালীসকলে সাধাৰণ হ'লেও বহু বেছি উন্নত স্বামী লাভ কৰা দেখিবলৈ পোৱা যায়। সকলো দিশৰ পৰা এওঁলোকক স্বামীয়ে সহায় সহযোগিতা কৰে আৰু এওঁলোকেও ঘৰখন কেনেকৈ সামৰি ৰাখিব লাগে সেই কথাটো সুন্দৰভাৱে জানে। সামাজিক ক্ষেত্ৰত মান সন্মান লাভ কৰিবলৈ সক্ষম হয় আৰু নিজৰ জ্ঞানৰ ফলত বা নিজৰ বুদ্ধিৰ বিকাশৰ ফলত এওঁলোকে সামাজিক ক্ষেত্ৰত সুসন্মান অৰ্জন কৰিবলৈও সক্ষম হোৱা দেখিবলৈ পোৱা যায়। স্বামীৰ সহায়ত সকলো কাম কৰিব পাৰে আৰু স্বামীৰ কাৰণে এওঁলোকে সকলো কৰিব পাৰে। স্বামীয়েও বহু ক্ষেত্ৰত এওঁলোকক সহায় সহযোগিতা আৰু আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰে। ৪ নম্বৰ ৰাশিটো হ'ল ধনু ৰাশি। ধনু ৰাশিৰ ছোৱালীসকলে সদায় ভাল স্বামী লাভ কৰে আৰু লগতে ধনী স্বামী লাভ কৰে। স্বামী হিচাপে এওঁলোকে এজন বন্ধু লাভ কৰা দেখিবলৈ পোৱা যায়। সংসাৰৰ সকলো কামত তেওঁলোক পাৰ্গত দেখিবলৈ পোৱা যায় আৰু পাৰিবাৰিক ক্ষেত্ৰত এওঁলোক বহু বেছি শুভ দেখিবলৈ পোৱা যায়। এওঁলোক বহু বেছি মৰমীয়াল হয়। এই ৰাশিৰ ছোৱালীসকল বহু দয়ালু স্বভাৱৰ দেখিবলৈ পোৱা যায়। এনে ছোৱালীয়ে সকলোকে সহায় কৰি ভাল পায় আৰু সকলোকে সন্মান এওঁলোকে কৰিব জানে। কেতিয়াও কঠোৰ বাক্য কাকো ব্যৱহাৰ নকৰে বা টানকৈ কেতিয়াও কাকো নকয়। যদি কাৰোবাক টানকৈ কয় পিছত নিজেই অনুতপ্ত হোৱা দেখিবলৈ পোৱা যায়। প্ৰেমৰ দিশতো বহু ভাল দেখিবলৈ পোৱা যায়। স্বামীক প্ৰেমেৰে সামৰি ৰাখিব পাৰে। কোনো দিশলৈ যাব নোৱাৰাকৈ কেনেকৈ সামৰি ৰাখিব লাগে মানুহক এই কথাটো এওঁলোকে সুন্দৰভাৱে জানে। এই ধনুৰাশিৰ ছোৱালীসকলে স্বামী হিচাপে বহু ভাল মানুহ এজন লাভ কৰা দেখিবলৈ পোৱা যায়। স্বামীৰ সকলো দিশৰ পৰা ধনী হোৱা দেখিবলৈ পোৱা যায় আৰু স্বামীয়েও এওঁলোকক বহু বেছি মৰম আৰু সহায় কৰা দেখিবলৈ পোৱা যায়। সকলো দিশতে আগুৱাই যোৱাৰ ক্ষেত্ৰত ধনুৰাশিৰ ছোৱালীসকলক সহায় সহযোগিতা কৰে। পিতৃ মাতৃৰ পৰি ধনুৰাশিৰ জাতক জাতিকাসকলৰ বেছি মৰম দেখিবলৈ পোৱা যায়। বিশেষকৈ মাতৃৰ প্ৰতি এওঁলোকৰ বেছি শ্ৰদ্ধা আৰু মৰম দেখিবলৈ পোৱা যায়। কিবা ব্যৱসায়িক বাণিজ্যত যদি ধনুৰাশিৰ জাতক জাতিকাসকলে হাত দিয়ে তেনেহ'লে শুভ হিচাপে পাৰ হয়। লগতে ছোৱালীসকলে যি ব্যৱসায়ত হাত নিদিয়ক কিয় সেই ব্যৱসায়তে সফলতা অৰ্জন কৰিব পাৰে। ৫ নম্বৰটো হ'ল মীন ৰাশি। মীন ৰাশিৰ ছোৱালীসকলে সকলো সময়তে আনন্দময় হৈ থাকি ভাল পায় বা আনন্দত থাকি ভাল পায়। নিজকে আনন্দ কৰি ৰাখিবলৈ এওঁলোকে যত্ন কৰে। মনে বিচৰা সকলো কাম এওঁলোকে অতি সহজতে কৰি সম্পূৰ্ণ কৰিব পাৰে। ঘৰুৱা পৰিৱেশতো আনন্দ আৰু হাঁহি ধেমালিৰ মাজেদি পাৰ কৰা দেখিবলৈ পোৱা যায়। এই ৰাশিৰ ছোৱালীসকলৰ স্বভাৱ চৰিত্ৰ একদম সুন্দৰ বুলি ক'ব পৰা যায়। এওঁলোকে সকলোকে অতি সোনকালে আকৰ্ষিত কৰিব পাৰে। নিজৰ কথাত সকলোকে আকৰ্ষিত কৰি তুলিব পাৰে আৰু নিজৰ পৰিয়ালবৰ্গকো কেনেকৈ সন্তুষ্ট কৰি ৰাখিব লাগে এই কথাটো এই ৰাশিৰ ছোৱালীসকলে সুন্দৰভাৱে জানে। পাৰিবাৰিক ক্ষেত্ৰত সুখ সমৃদ্ধি এওঁলোকে ঘৰত বজাই ৰাখে। বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে মীন ৰাশিৰ ছোৱালীসকলে ভাল স্বামী আৰু ধনী স্বামী লাভ কৰে। স্বামীৰ পৰাও এওঁলোকে পূৰ্ণ সহযোগিতা লাভ কৰা দেখিবলৈ পোৱা যায়। সকলো ক্ষেত্ৰতে স্বামীয়ে এওঁলোকক সহায় কৰে আৰু সকলো দিশতে আগুৱাই যোৱাৰ ক্ষেত্ৰত স্বামীৰ লগতে স্বামীৰ ঘৰৰ পৰিয়ালে এওঁলোকক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যায়। নিজৰ স্থিতিত অটল হ'বৰ কাৰণে এওঁলোক বহু আগ্ৰহী হৈ পৰে। এওঁলোকৰ মনত বহু চিন্তা আহি থাকে। নিজৰ ঘৰখন কেনেকৈ আগুৱাই লৈ যোৱা আৰু স্বামীৰ উন্নতি কেনেকৈ হোৱাটো এওঁলোকে সদায় বিচাৰি থাকে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ নমস্কাৰ।